ছাৰে আজি মোক তেনেকৈ কৈ দিলে ন ইমান দিন পূজা কৰিলোঁ আজি মই মিছা ধাৰ্মিক ফাঁকিবাজ তেনেকৈ কৈ দিলে আজি মোক ল'ৰা দুটাই ৰাস্তাৰ কাষত মদ খাই আছে মই মানা কৰিছোঁ খাবলৈ হাক দিছোঁ মোক মাৰিছে মই এতিয়া বাটৰ কচু গাত ঘঁহি ল'লোঁ মোক তেনেকৈ কৈ দিলে মানে মই নথকা থানাত কথাটো আলোচনা হয় মই মিছলীয়া ফাঁকিবাজ মিছা ধাৰ্মিক খাটনিয়াৰ লকআপৰ ভিতৰত থকা ল'ৰাটো কলৈ গ'ল লকআপৰ ভিতৰত থকা ল'ৰাটো কলৈ গ'ল হয়তো ক'লে গ'ল ল'ৰা পঠিয়াই দিলোঁ হোৱাট কিন্তু কিয় দুখ লাগি গ'ল ছাৰ কি দুখ লাগি গ'ল সি এটা পকেট মাৰ আপুনি জানে নাই জানো আৰু সি বহুত দুখত পকেট মাৰে আপুনি কেনেকে গম পালে সি কিবা কৈছে একো কোৱা নাই তেনেহ'লে আপুনি কেনেকে ক'লে সি বহুত দুখত পকেট মাৰিছে বুলি হুমুনিয়া সি ছাৰ যিটো হুমুনিয়া কাঢ়িছে সেই হুমুনিয়াহঁতে চিঞৰি কৈ দিছে তাৰ দুখৰ ইতিহাস সেইকাৰণে টকা 200 দি তাক পঠাই দিলোঁ গড কেকেৰা আকৌ কিয় হেজাত কাম কৰিলে ন তাকেইতো ভাবিছো এই কেকেৰা বাও ব্ৰেইনটো মাজে মাজে ফেল মাৰি নি ময়ো সেইটোৱে সন্দেহ কৰিছো মেডিচিনৰ কোৰ্ছবোৰটো শেষ কৰিলে মানতে দেখোন হেজাত কৰিব নালাগিছিলে আচলতে ব্ৰেইনত বহুত জোৰে তেওঁ চুট পাইছিল হয় ছাৰ এতিয়া অলপ জোৰ থকা বস্তু খুৱাব লাগিব ছাৰ সদায় দেখোন আপেল কমলা খায়ে থাকে হেই অকল আপেল কমলা খুৱাই থাকিলে নহ'ব লোকেল মাছ মাংস এইবিলাক খুৱাব লাগিব বিশেষকৈ ব্ৰেইনৰ কাৰণে ভাল মাছ ছাৰ এতিয়া সময়ত আৰু লোকেল মাছ পাবলৈ বৰ দিগদাৰ মাগুৰ ৰৈ বজাৰত দেখোন শিঙি মাছ এভেইলেবল আৰে কি হ'ল বিউটি ছাৰ মই আপোনাৰ আগত হাত জুৰি কৰি কৈছো ৰত্নকবিৰ জ্যোতিষী কিৰোয়ঙৰ তৰফৰ পৰা আগবঢ়োৱা প্ৰশ্ন উত্তৰ শিতানৰ এই সপ্তাহৰ প্ৰশ্ন আপোনালোকৰ বাবে বেহেৰবাৰী আউটপোষ্ট চিৰিয়েলখন ৰেঙনি চেনেলত কেতিয়া সম্প্ৰচাৰ হয় এ 5টা বজাত বি 6 বজাত চি 7 বজাত ডি এটাও শুদ্ধ নহয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওঁতাৰ মাজৰ পৰা লাকি ড্ৰ যোগে নিৰ্বাচিত হোৱা দুজন বিজেতাই লাভ কৰিব জ্যোতিষী কিৰোয়ঙৰ তৰফৰ পৰা একোটাকৈ মুকুতা আপোনাৰ উত্তৰ আমালৈ SMS যোগে প্ৰেৰণ কৰক লিখক ৰেঙনি স্পেচ বিঅপি স্পেচ আপোনাৰ উত্তৰ এ বি চি নে ডি আৰু পঠিয়াই দিয়ক 56161 নম্বৰত অথবা আপোনাৰ উত্তৰ আমালৈ হোৱাটছআপো কৰিব পাৰে আমাৰ হোৱাটছআপ নম্বৰ 8136086690 নম্বৰ Behorbari Outpost, Behorbari Outpost, Behorbari Outpost. বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিলে ৰত্নকবিৰ এষ্ট্ৰলজাৰ কিৰোয়ং ৰত্নকবিৰ এটি নাম খাটি ৰত্ন উচিত দাম হকিন্স প্ৰেছাৰ কুকাৰ্ছ